নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক গুডি মিডিয়াই নেদেখুওৱা, গুডি মিডিয়াই গাপ দি ৰখা কেতবোৰ দৃশ্য দেখুৱাম। প্ৰিয় দৰ্শক, এই প্ৰতিবেদনৰ প্ৰথম অধ্যায়টো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই ইচ্ছা কৰে সিমানেই দাবী কৰিব পাৰে। বিজেপিয়ে যিমানে বিচাৰে সিমান দাবী কৰিব পাৰে। কিন্তু বাস্তৱ কথাটো হ'ল এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা গভীৰভাৱে ভয়াৰ্ত, কাৰণ আগন্তুক নিৰ্বাচনত তেওঁ ক্ষমতা হেৰুৱাৰ উমান পাইছে। আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে ৰাজ্যখনৰ 51% ভোটাৰ কংগ্ৰেছলৈ আৰু 49% বিজেপিলৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, সকলো খবৰ তেওঁৰ হাতত নিশ্চয় আছে। সকলো এজেন্সিয়ে ৰিপৰ্ট দিছে, গতিকে তেওঁ হয়তো আৰু বেছি জানে। তেওঁ অস্থিৰ হৈ পৰিছে। এতিয়া সেই আশংকাটোত এইটোৱেই স্পষ্ট হৈ পৰিছে যে নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা পুৰণি ফৰ্মুলা অসমত ৰূপায়ণ কৰিছে বিজেপিয়ে। আৰু সেই পদ্ধতিটো কি? মহিলাক বিনামূলীয়াকৈ ধন দিয়া, ঠিক বিহাৰত দিয়াৰ দৰে। কোৱা হয় যে বিহাৰত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000কৈ টকা জমা কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ আইডিয়াই আছিল। বিহাৰত এই আইডিয়া ফলপ্ৰসূ হ'ল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমত একেটা ফৰ্মুলাকে কাৰ্যকৰী কৰিবলৈ গৈছে। এক প্ৰকাৰে তেওঁ শৰ মাৰিছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমত কৈছে যে 20 ফেব্ৰুৱাৰীত একেলগে 37 লাখ মহিলাৰ একাউণ্টত 8,000কৈ টকা চৰকাৰে প্ৰদান কৰিব, লগতে 3,000কৈ টকা বিহুৰ বিশেষ উপহাৰ। অৰ্থাৎ এক প্ৰকাৰে গণতান্ত্ৰিক ভাষাত ক'বলৈ গ'লে বিহাৰত যেনেকৈ ভোট ক্ৰয় কৰা হৈছিল তেনেকৈ অসমতো ভোট ক্ৰয়ৰ প্ৰয়াস কৰা হৈছে। কাৰণ এইটো সম্পূৰ্ণ ব্ৰাইব, এইটো সম্পূৰ্ণ ঘোষ। আৰু যদি আজি দেশত TN শেষান বৰ্তমান নিৰ্বাচন আয়ুক্ত হৈ থাকিলহেঁতেন, এই ভোটাৰক ব্ৰাইব দিয়া প্ৰক্ৰিয়াটো নিমিষতে বন্ধ কৰি দিলেহেঁতেন। কাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলাৰ একাউণ্টলৈ নগদ ধন ট্ৰান্সফাৰ কৰাৰ অৰ্থ আমি বিহাৰত দেখাৰ দৰেই। কিন্তু বিহাৰ আৰু অসমৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ। ইয়াৰ ওপৰত ভিত্তি কৰি অসমৰ মহিলাসকলে ভোটদান কৰিব বুলি অসমৰ ৰাইজে মানি ল'বলৈ ইচ্ছুক হ'বনে? যেনেকৈ উত্তৰাখণ্ডত ত্ৰিপুৰাৰ ল'ৰাটোৰ লগত ঘটা ঘটনাটো, য'ত চাইনিজ বুলি কৈ ছাত্ৰজনক হত্যা কৰা হৈছিল, তেনেকৈ এনে ঘটনা সকলো সময়তে ঘটে। উত্তৰ পূবৰ ছাত্ৰ এজনৰ সৈতে দিল্লী বা দেশৰ আন কোনো প্ৰান্তলৈ যাওক, এই ঘটনাক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উতলি আছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ক্ষুব্ধ হৈ পৰিছে। দিল্লীত যেতিয়া উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল, তেওঁলোকৰ লগত কোন থিয় দিছিল? গৌৰৱ গগৈ। গৌৰৱ গগৈ তেওঁলোকৰ লগত থিয় দি আছিল। সংবাদ মেলত কোনে এই কথা কৈছিল যে তেওঁ ভাৰতীয় হয়, চাইনিজ নহয়? কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মাই মাথো এটা বিবৃতি দি বিষয়টোৰ পৰা আঁতৰি আহিল। উত্তৰ পূৰ্বাঞ্চলৰ পৰা হিমন্ত বিশ্ব শৰ্মা ইমানেই শক্তিশালী বিজেপি নেতা যে তেওঁ উত্তৰাখণ্ডত থকা নিজৰ দলৰে মুখ্যমন্ত্ৰী পুষ্কৰ ধামীৰ সৈতে কথা পাতি সহজেই কাঢ়া একশ্যন ল'ব পাৰিলহেঁতেন। তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলহেঁতেন। কথাবোৰ কেৱল গ্ৰেপ্তাৰতে সীমাবদ্ধ নহয়। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত অসমৰ মানুহে এতিয়া বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে এই চৰকাৰ অসমৰ পৰা নহয়, দিল্লীৰ পৰাহে চলি আছে। আৰু অসমতো আগন্তুক চৰকাৰৰ দাবীদাৰ কংগ্ৰেছ। দলটোৱে জয়ী হ'ব বিচাৰে, 10 বছৰৰ পাছত ক্ষমতালৈ আহিব বিচাৰে। গৌৰৱ গগৈৰ লিগেচি আৰু গৌৰৱ গগৈৰ ভৱিষ্যতো এই আগন্তুক নিৰ্বাচনৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে বিজেপিৰ বিশ্বাসযোগ্যতা। কিন্তু আটাইতকৈ আশংকাত থকাজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ভিতৰতে তেওঁ আস্থাহীনতাত ভুগিছে। ইয়াৰ পূৰ্বেও বিজেপিয়ে আন দলৰ পৰা অহা নেতা এজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছিল। গতিকে হিমন্ত বিশ্ব শৰ্মাই বিজেপিক বহু প্ৰতিশ্ৰুতি দিছে। এতিয়া তেওঁলোকৰ লগত খাপ খুৱাই বৰ্তি থকাটো অতি গুৰুত্বপূৰ্ণ। বিজেপিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তেওঁৰ হাতত গতাই দিছিল। উত্তৰ পূবত বিজেপিৰ বৰ্তমানৰ অৱস্থা আপুনি জানে। এতিয়া অসমত বিজেপি হাৰিলেও বিজেপি অন্য ৰাজ্যত থাকিব আৰু অসমত তেওঁলোকৰ নিজৰ বহু নেতা সাজু হৈ আছে, চেষ্টা কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই জানে যে তেওঁৰ একো লাভ নহ'ব। না তেওঁ নিজৰ পদ অক্ষুণ্ণ ৰাখিব পাৰিব, না বিজেপিৰ ভিতৰতো তেওঁ নিজৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিব পাৰিব, নতুবা তেওঁ কোনো উল্লেখযোগ্য পদবী লাভ কৰিব পাৰিব। ইয়াৰ বিপৰীতে চৰকাৰ সলনি হ'লে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে হিমন্ত বিশ্ব শৰ্মাৰ বহু ফাইল খোল খাব। বিশেষকৈ পত্নীৰ ফাৰ্ম সন্দৰ্ভত গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগ উদঙাই দিব। আৰু জানেনে, বিজেপিয়েহে দেশৰ প্ৰতিটো ৰাজনৈতিক দলক এই পদ্ধতিটো শিকাইছে। পাছত ফাইল খোলাৰ পদ্ধতি। প্ৰথমে শত্ৰুক জেলত ভৰাই থওক। এই জেলৰ সূত্ৰটো বিজেপিয়ে নিজেই শিকাইছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই জানে তেওঁৰ অসুবিধা কিমান বাঢ়িব।
দিল্লীৰ পৰা কোৱা হৈছে অসমত মুছলমানসকলক টাৰ্গেট কৰিবলৈ, আৰু হিমন্ত বিশ্ব শৰ্মাই সেইটোকেই কৰিছে। দিল্লীয়ে কৈছে, গতিকে কৰিবই লাগিব। দিল্লীয়ে এতিয়াৰ পৰা মণিপুৰৰ ওপৰত বেছি হেঁচা নিদিবলৈ কৈছে। মণিপুৰ যেতিয়া 1.5-2 বছৰ ধৰি জ্বলি আছে, দিল্লীয়ে ইচ্ছা কৰা হ'লে, দিল্লীয়ে বিচৰা হ'লে মণিপুৰ বহু আগতেই শান্তিপূৰ্ণ হ'ব পাৰিলহেঁতেন। এই সকলোবোৰ কথাই কেৱল উত্তৰ পূৰ্বাঞ্চলৰ সৰু সৰু ৰাজ্যবোৰতে নহয়, অসমৰ মানুহৰ মন মগজুতো ৰেখাপাত কৰিছে। তদুপৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানক মিয়া মিয়া বুলি আখ্যা দি যিদৰে হাঁহিছে আৰু টাৰ্গেট কৰিছে, এনে ব্যৱহাৰে মুছলমানক একগোটহে কৰিছে। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে এনে ভাষা প্ৰয়োগ কৰাটো অসমৰ সৰ্বাধিক জনতাই বিচৰা নাই। কাৰণ অসম এনে এখন ৰাজ্য যিখন ৰাজ্যই অতি কঠিন সময়ো পাৰ কৰিছে। উগ্ৰবাদ, সন্ত্ৰাসবাদ, নক্সালবাদ আপুনি যিয়েই কওক কিয়, যেতিয়া উদ্ভৱ হৈছিল তেতিয়া অসমবাসীয়ে বহু দুৰ্যোগপূৰ্ণ সময় অতিবাহিত কৰিছে। অসমবাসী বহু কষ্টৰ মুখামুখি হৈ আহিছে। পাঞ্জাৱ আৰু অসম দুখন ৰাজ্য যিয়ে নিজৰ পুৰণি দিনবোৰলৈ একেবাৰে ঘূৰি আহিব নিবিচাৰে, আৰু এতিয়া কাশ্মীৰো আছে। আজিও পাঞ্জাৱত যদি উগ্ৰবাদ আৰম্ভ হ'বলৈ চেষ্টা কৰে তেন্তে ই ঠাই নাপায়। কেৱল সেই যুগৰ মানুহে পাঞ্জাৱত সন্ত্ৰাসবাদৰ শিখৰত উপনীত হোৱাৰ দৃশ্যটো জানে বাবেই ই উপলব্ধ নহয়। তেওঁলোকে অতি ভয়াৱহ সময় পাৰ কৰি আহিছে। এটা দিন কেনেকৈ পাৰ হ'ল, জীৱনৰ অৱস্থা কি আছিল তেওঁলোকে জানে। কোনো কাৰণতে সেই দুঃস্বপ্নটো ঘূৰি অহাটো তেওঁলোকে নিবিচাৰে। অসমতো একেই ঘটনা ঘটি আছে, আৰু অসমৰ ৰাইজেও এই জাতিগত হিংসা বা তেনেধৰণৰ ঘটনাক প্ৰশ্ৰয় দিব নিবিচাৰে। তদুপৰি মণিপুৰৰ পৰিস্থিতি দেখি তেওঁলোকে আৰু অধিক দূৰত থাকিব বিচাৰে। গতিকে এই প্ৰতিবেদনৰ প্ৰথমেই হিমন্ত বিশ্ব শৰ্মাই এইবাৰ শেষ শৰ মাৰিছে বুলিহে জনতাই ভাবিবলৈ বাধ্য হৈছে। এতিয়া এই প্ৰতিবেদনৰ দ্বিতীয় অধ্যায়ত মই জানো কি হ'ব, সেইটোৱে হ'ব ৰাহুল গান্ধীয়ে উত্থাপন কৰা ভোট চুৰি। ভোট চুৰিৰ কথা আপুনিও জানে, আৰু এতিয়া সেইটো চৰকাৰে বন্ধ নকৰে। অসমত SIR হোৱা নাই, বাকী সকলো ৰাজ্যতে SIR হৈ আছে। অসমত চৰকাৰে SIR ব্যৱহাৰ কৰা নাই। তাৰ পাছতো বহু মুছলমানৰ নাম ভোটাৰ লিষ্টৰ পৰা কাট গ'ল। আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছ দল অৰ্থাৎ ৰাহুল গান্ধীয়ে যি অভিযোগ উত্থাপন কৰিছে, ইয়াৰ বিচাৰ কোনে কৰিব লাগে? কোনে ইয়াক ৰক্ষা কৰিব লাগে? নিৰ্বাচন আয়োগে ইয়াক ৰক্ষা কৰা উচিত, কাৰণ নিৰ্বাচন আয়োগ এটা নিৰপেক্ষ সংস্থা। ইয়াৰ লগত বিজেপিৰ কোনো সম্পৰ্ক থাকিব নালাগে। কিন্তু আচৰিত কথাটো হ'ল নিৰ্বাচন আয়োগৰ পক্ষত কোন আছে? নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতা বচাবলৈ কোন আগবাঢ়ি আহে? এতিয়া শেহতীয়া উদাহৰণ হ'ল কৰ্ণাটক। কৰ্ণাটকৰ এখন ইংৰাজী বাতৰি কাকতে এটা বাতৰি প্ৰকাশ কৰি কৈছিল, চাওক, কৰ্ণাটকৰ বেছিভাগ মানুহে নিৰ্বাচন আয়োগ আৰু ইয়াৰ ওপৰত সুখী। নিৰ্বাচন আয়োগ, নিৰ্বাচনী প্ৰক্ৰিয়া, EVM-ৰ ওপৰত সুখী। এই খবৰ প্ৰকাশ পাইছে। বাৰু, এই খবৰটো প্ৰকাশ হ'ল, কিন্তু এই খবৰৰ বাস্তৱ সত্যতা কিমান সেইটো প্ৰকাশ নহ'ল। পাছত যেতিয়া কংগ্ৰেছে বিষয়টো উদঙাই দিলে, তেতিয়া ওলাই পৰিল যে এই খবৰটো 2025 চনৰ, হয়তো 2024 চনৰ, কিন্তু 2025 চনৰ মে' মাহত এই সমীক্ষাটো কৰা হৈছিল। তদুপৰি নিৰ্বাচন আয়োগে এই সমীক্ষাৰ দায়িত্ব দিয়া সংগঠনটোৰ নাম আছিল গ্ৰাম, আৰু এই গ্ৰাম নামৰ সংস্থাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ সৈতে জড়িত এজন বিষয়াৰ মালিকানাধীন। গ্ৰাম সংস্থাটোৱে প্ৰধানমন্ত্ৰী সন্দৰ্ভত এখন গ্ৰন্থও লিখিছে। তেওঁৰ নাম R. বালাসুব্ৰমণিয়ম। তেওঁৰ সংগঠনে 2005 চনৰ মে' মাহত এই সমীক্ষা চলাইছিল, যিটো সমীক্ষা এতিয়া প্ৰকাশ কৰা হৈছে, যাতে আগন্তুক নিৰ্বাচনত নিৰ্বাচন আয়োগৰ ওপৰত জনতাৰ অধিক সন্দেহ ৰোধ কৰিব পৰা যায়। এতিয়া এই ধৰণৰ এডভান্স প্লেনিং কোনে কৰে? এডভান্স প্লেনিং কেৱল ভৱিষ্যতে কিবা ভুল কৰিব বিচৰা ব্যক্তিয়েহে কৰে। কোনে জানে তেওঁলোকৰ চুৰিকাণ্ডত ধৰা পৰিব। সেয়েহে আগতীয়াকৈ নিজৰ ভূমিকা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। গতিকে অসম আৰু পশ্চিমবংগৰ বাবে প্লেগ্ৰাউণ্ড ৰেডি কৰা হৈছে। ইয়াৰ অৰ্থ স্পষ্ট যে বংগত মমতা বেনাৰ্জীৰ দুৰ্গ ভংগ কৰিব পৰা নাই। বিজেপিয়ে এই কথা উপলব্ধি কৰিছে। অসমত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ প্ৰায় খহাই পেলাইছে। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।